নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এটা বিশেষ ভিডিঅ' লৈ। ইয়াতে আছে আজি আপোনালোকক আমি চিনাকি কৰি দিব বিচাৰিছোঁ মৰিগাঁও জিলাৰ এগৰাকী সাহিত্যিক, ঔপন্যাসিক, অভিনয়ো কৰে তেখেতে, পৰিচালক, প্ৰযোজকো। এয়া তৰুলতা শইকীয়া হাজৰিকা, তৰুলতা হাজৰিকা শইকীয়া। এয়া বাইদেউ হয়। মই খুব ভাল পাওঁ বাইদেউক, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেওঁ এখন কিতাপ, উপন্যাস, চাওকচোন এই গ্ৰন্থখন, বিহংগ বেলিৰ চাহ, তৰুলতা শইকীয়া বাইদেউ লিখিছে। ইয়াৰ পেজ হৈছে 656 পেজ। আৰু এইখন কিছুদিনৰ আগত সপ্তহিন্দু প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে। তাৰিখটো এইটো কিমান আছিলে প্ৰকাশ কৰা? 25 আগষ্ট। 25 আগষ্ট গুৱাহাটীৰ জ্যোতিচিত্ৰবনত উন্মোচন হৈছিলে। বহুত ভাল অনুষ্ঠান হৈছিল সেইদিনাখন। সেই অনুষ্ঠানতে এইখন উন্মোচন হৈছিল। আৰু এই গ্ৰন্থখনে অসমৰ সাহিত্য জগতলৈ এক বিশেষ অৱদান। আৰু এই গ্ৰন্থখনে ইতিমধ্যে অসমীয়া সাহিত্য জগতত এই উপন্যাসখনে বিশেষ সমাদৰ লাভ কৰিছে। ইয়াৰ পিছতে তেওঁ জ্ঞানৰত্ন সাহিত্য একাডেমী বঁটা 2024 এই গ্ৰন্থখনত পাবলৈ সক্ষম হৈছে। এয়া ইয়াতে চাওকচোন, আপোনালোকে চাওক, জ্ঞানৰত্ন সাহিত্য একাডেমী বঁটা 2024 প্ৰাপ্ত উপন্যাসৰ বাবে বঁটা প্ৰদান কৰা হয় মাননীয় তৰুলতা হাজৰিকা শইকীয়ালৈ। বাইদেউক আমি অভিনন্দন জনাইছোঁ এই সুযোগতে। এই বঁটাটো পোৱাৰ বাবে অভিনন্দন জনাইছোঁ। আৰু কওকচোন, এই উপন্যাসখনৰ আপোনাৰ মানে সৃষ্টি হোৱাৰ আঁৰৰ পটভূমি অকণমান আমাৰ বন্ধুসকলক কওকচোন। এই উপন্যাসখন মই আৰম্ভ কৰিছিলোঁ নাৰী কেন্দ্ৰিক হিচাপে। বিশেষকৈ যিসকল নাৰীবিলাক শাৰীৰিকভাৱে যদি কোনোবা অলপ কম শক্তিমান হয়, কিন্তু মানসিক শক্তি থকাৰ কাৰণে বহুত মানে নিৰাময়, প্ৰতিটো সমস্যাৰ নিৰাময় কৰিব পাৰে। বাইদেউ এনেকুৱা আৰু মানে নাৰীসকলৰ মানসিক শক্তি যে বিৰাট শক্তিশালী, এই বস্তুটো আপুনি আপোনাৰ মানে প্ৰকাশ কৰিব বিচাৰিছে। ইয়াত মই এগৰাকী মহিলা লৈছোঁ। মহিলাগৰাকী হৈছে মানে শিক্ষিত আৰু খুব মানে জ্ঞানী হয়, কিন্তু সমাজৰ কিছুমান পৰিৱেশে বা কিছুমান দুষ্ট চক্ৰৰ পৰি মানুহগৰাকীয়ে বহুতখিনি কষ্ট ভোগ কৰিব লগা হৈছে। কিন্তু তথাপি তেওঁ বিচলিত হোৱা নাই। এটা সময়ত গৈ গৈ তেওঁৰ যিটো লক্ষ্য, সেই লক্ষ্যত তেওঁ উপনীত হৈহে আহিছে। ইয়াৰ দ্বাৰা সমাজৰ যিসকল অবলা নাৰী হয়, সেইসকলেও এই কিতাপখন পঢ়িলে তাৰ পৰা যথেষ্ট শক্তি পাব। কিয়নো নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। আৰু প্ৰতিটো কামৰ কেন্দ্ৰটোৱে হৈছে নাৰী শক্তি লাগিবই, কথাটো সেইটো। আৰু ইয়াত মই সমাজৰ কিছুমান নীতি নিয়মো মই ইয়াত সোমোৱাই দিছোঁ। যিটো পুৰণা নীতি নিয়ম আগতে চলি আছিলে, এতিয়া হয়তো সলনি হৈছে যদিও প্ৰয়োজন আছে সেইখিনি নীতি নিয়মৰ, সেইখিনিও মই সোমোৱাই দিছোঁ। লগতে খাদ্যদ্ৰব্য ইত্যাদিবিলাকো মই সোমোৱাই দিছোঁ, যাতে ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই সকলোখিনি জানিব পাৰে। মানে আমাৰ অসমীয়া সমাজৰ যিবিলাক সামাজিক ৰীতি নীতি বা খাদ্যাভ্যাস, এই বিষয়ে আপোনাৰ এই মানে উপন্যাসত প্ৰকাশ পাইছে। আৰু আপোনাৰ এই কথাটো মোৰ খুবেই ভাল লাগিছে। আৰু আমাৰ যিসকল দৰ্শক বা আমাৰ মানে যিসকল মহিলা, তেওঁলোকেও এই উপন্যাসখন পঢ়িলে নিশ্চয় তেওঁলোকৰ যিটো ইচ্ছা শক্তি, মানে মানসিক যিটো শক্তি, সেই শক্তিটো মানে
জাগ্ৰত কৰি যিকোনো কাম কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু এনেও ভাল কাম কৰিলে মানসিক শক্তি বা ইচ্ছা শক্তি প্ৰাবল্য থাকিলে সেই কামত সেই লক্ষ্যত উপনীত হ'ব পাৰে মইতো তেনেকেই ভাবো সেইটোৱে এই উপন্যাসখনৰ যিটো পটভূমি ক'লে আপোনাৰ এইখন পঢ়িলে আমাৰ নাৰীসকল বা মানে ছোৱালীবোৰে পঢ়িলেও তেওঁলোকে যথেষ্ট শিশুৱে পাব চবেই পাব এইখন নভেলখন লিখাত আপোনাক কোনে কোনে মানে সহায় কৰিছিল প্ৰেৰণা যোগাইছিল উৎসাহ যোগাইছিল মোক বিশেষকে প্ৰথম প্ৰেৰণা যোগাইছিল মোৰ সৰু ল'ৰা মোৰ সৰু ল'ৰাই কি হয় মই কিবা এটা কৰিবলৈ বিচাৰিলে সি খুব ভাল পায় তাৰ নামটো হৈছে দিব্যজ্যোতি শইকীয়া সি মানে মই কিবা এটা কৰিলে সি খুবেই ভাল পায় মই যিমান যি কৰিছো অভিনয় বা লিখা মেলা গান গোৱা যিমানেই কৰো সি যিমান পাৰে মোক সহায় কৰে প্ৰেৰণা দিয়ে তাৰ লগতে আৰু আছে মোৰ ভাগিন ভতিজাহঁত আছে সিহঁতেও মানে পঢ়িলা যেতিয়া মোৰ আৰু বেলেগ কেইখন গ্ৰন্থ পঢ়িবলৈ ধৰি পেলাই তেওঁলোকে মই তেতিয়া আৰম্ভ কৰিছিলো খুব এটা মই লিখা নাছিলো তেওঁলোকে সেই কেইখন পঢ়ি তেতিয়া কৈছিল পেহী আপুনি নিলিখে কিয় আপুনি কিয় পঢ়ি আছিলে ইমান দিনে ইমান এনেকুৱা ধৰণৰ গতিকে তেনেকে লিখিলো মোৰ দাদাহঁতো আছে প্ৰত্যেকে তেনেকে উৎসাহ দিছে আৰু এই উপন্যাসখন লিখি থাকোঁতে মোক গুৱাহাটীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবৰ মানুহখিনিয়ে বহুতখিনি প্ৰেৰণা দিছিলে আৰু বাইদেউৰ এই নভেলখনত সমাজত চলি থকা মানে বলিয়ে দুৰ্বলীৰ ওপৰত কৰা অত্যাচাৰ অপহৰণ ৰোমাঞ্চ আদি সকলো পাব দায়িত্ববোধ পাব সকলোখিনি থাকিব মানে আৰু পৰিয়ালৰ প্ৰতি যিটো দায়বদ্ধতা সেয়া পাব সামাজিক ৰীতি নীতি অসমীয়া সমাজৰ খাদ্যাভ্যাস এইবোৰ উপস্থাপন কৰা হৈছে আৰু শেষত মই বাইদেউক এটা কথা সুধিবলৈ বিচাৰিছো নভেলখন সম্পৰ্কত এই উপন্যাসখন সম্পৰ্কত আমাৰ আপোনাৰ এই উপন্যাসখনৰ জৰিয়তে সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা মই সমাজলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো ধৰক এই কিতাপখনত যিহেতু মই গোটেইখিনি সন্নিৱিষ্ট কৰিছো আজিকালি মই কৈছোৱে আগতেও যে আগৰ নীতি নিয়ম আৰু এতিয়াৰ নীতি নিয়ম সম্পূৰ্ণ সলনি হৈছে আৰু আজিকালি বিশেষকৈ ল'ৰা ছোৱালীৰ যিহেতু আজিকালি মানে ইণ্টাৰনেটৰ যুগ কেৱল মোবাইলতে বিজি থাকে কিতাপ পঢ়িবলৈ সাধাৰণতে টান পায় কিন্তু এই কিতাপখন মই পঢ়িব লৈছো আৰু ক'লে যদি এইখন কিতাপে পঢ়ক বুলি ক'লেও মোৰ অলপ অসুবিধা হ'ব কাৰণ কিতাপ পঢ়াৰ অভ্যাসটো মই কৰিব লৈছো যাতে কিতাপ পঢ়ক আৰু এইখনত পঢ়িলে কিতাপ পঢ়াৰ অভ্যাসটো এতিয়া যিহেতু কমি গৈছে আমাৰ সমাজৰ সৰুৰ পৰা মানে ডাঙৰলৈকে সকলোৱে কিতাপ পঢ়াৰ যিটো অভ্যাস গঢ়ি তুলিব লাগে আৰু এই নভেলখন যদি হাতত লৈছে পঢ়াৰ পিছত মোৰ মানে দৃঢ় বিশ্বাস তেখেতে বা যোনেই নপঢ়ক সেইখন শেষ নোহোৱালৈকে নেৰে কিন্তু মানে অকণমান যিহেতু নভেলখন ডাঙৰ অকণমানকৈ হৈ গ'লেও পঢ়ি যাব যেনেকে আমাৰ এই অসীমত যাৰ হেৰাল সীমা 3টা খণ্ড ওলাইছিল আমি যেনে তেনে হলেও মানে বিচাৰি সময় বিচাৰি মনে পঢ়িছিলো ঘৰত আমি স্কুল কলেজত থাকোঁতে পঢ়িছিলো কিতাপখন মানে কি কৰো এনেকে থৈ দিওঁ আৰু ওপৰত ক্লাছৰ কিতাপ থাকিব আমাৰ মাহঁতে চাব আহিলে ক্লাছৰ কিতাপ পঢ়ি থাকো যোৱাৰ পিছত লুকুৱাই থৈ অসীমত যে হেৰাল সীমা লুকুৱাই থৈ আমি গাড়ীৰ তলত তেনেকে পঢ়িছিলো তাৰমানে এইখনো ঠিক তেনেকুৱাই হ'ব এইখন যদি পঢ়ে ইয়াৰ নিচাটো মানে মই সেই যেন তেনেকুৱা আলমত যেন হৈছে অনুমান ভগৱানৰ হেৰিখিনি মোৰতো নিজা একো নাই ঈশ্বৰে সৃষ্টিবোৰ আচলতে ঈশ্বৰৰ ইচ্ছা কৰিলে সৃষ্টি হ'ব গতিকে ঈশ্বৰৰ ইচ্ছাতে আপোনাৰ এখন সৃষ্টি হৈছে বুলি ভাবো ন আমি সকলোৱে সেইটোৱে মোৰ নিজৰ একো নাই ঈশ্বৰে দিছে কাৰণে গতিকে আপোনাৰ মানে আৰু এখন লিখাৰ মানে সৃষ্টি কৰাৰ আৰু এটা আপোনাৰ উদ্দেশ্য যে আমাৰ মাজত কিতাপ পঢ়াৰ আন্দোলনটো আকৌ গঢ়ি তোলো তাৰপিছত এইখনৰ আৰু ইয়াত এটা মেছেজ মই দিবলৈ বিচাৰিছো এটা মেছেজ গৈ আছে মানে
প্ৰেম বস্তুটো আজিকালি প্ৰেম বস্তুটো মানে কিছুমান সস্তীয়া কৰি পেলাইছে, কিন্তু প্ৰেম বস্তুটো প্ৰকৃততে সস্তীয়া নহয়। কিন্তু ইয়াত মই এটাই প্ৰকাশ কৰিবলৈ গৈছো, প্ৰকৃত প্ৰেম। প্ৰকৃত প্ৰেমৰ কাৰণে এনেকুৱা হয়, মানে প্ৰেমিক প্ৰেমিকাই যেনেকেই নহওক, মানে কৃতকাৰ্য নোহোৱালৈকে, মানে যদি প্ৰকৃত প্ৰেম হয় তেওঁ সেইটো কৃতকাৰ্য হৈহে এৰিব, মানে যিকোনো প্ৰকাৰে। সেই বস্তুটো মই প্ৰতিপন্ন কৰিব বিচাৰিছো। মানে প্ৰেমে পূৰ্ণতা পাইছে আপোনাৰ উপন্যাসত, নহয় জানো? ঠিক আছে, কিন্তু মই ভাবো এইখিনিতে মানে অকমান বিতৰ্ক কৰি চাওঁ ন আপোনাৰ লগত। মই ভাবো প্ৰেম অপূৰ্ণ, মানে পূৰ্ণতা কেতিয়াও নাপায়। প্ৰেমৰ কোনো সীমা নাই, অসীম। মই তেনেকে ভাবো, অসীম। মানে আপুনি মানে ক'ব নোৱাৰে যে মই ইমানখিনিহে প্ৰেম কৰিম, নহয়, বা ইমানতে মোৰ প্ৰেম পূৰ্ণতা হ'ব, নহয়। কিন্তু মানে আনটিল ডেথ, মানে প্ৰেমৰ সীমা কোনো নাই, সীমাবদ্ধতা নাই। মই তেনেকে ভাবো। সেইটো হয়। গতিকে মানে যি কি নহওক, আপোনাৰ উপন্যাসখনৰ জৰিয়তে প্ৰেমৰ ক্ষেত্ৰতো যিটো শালীনতা পাব, আৰু প্ৰেমৰ যিটো প্ৰকৃত ৰূপ যিটো, সেইটো পঢ়ুৱৈ আমেজ পাব। এটা ভাল বাৰ্তা দিছে আপুনি আমাৰ সমাজলৈ। আপুনি কেৱল, মই জনাত আপুনি কেৱল সাহিত্যিক বা লেখিকাই নহয়, আপুনি এগৰাকী হস্তকলা বিশাৰদ, গায়িকা, অভিনেত্ৰী, প্ৰযোজিকা হিচাপেও আপোনাক আমি জানো। আপুনি ভিচিডি যুগত, এটা সময়ত আমাৰ বহুত ভিচিডি ওলাইছিল, সেইখিনি সময়ত আপুনি ভিচিডি কৰিছিলে, প্ৰযোজনা আৰু পৰিচালনা কৰিছিলে। কওকচোন, মই জানো বাৰু, কিন্তু ভুচুম পহু, নহয় জানো? কওকচোন আপুনি সেইখিনি সময়ত সমাদৰো লাভ কৰিছিলে। হয়, তাৰমানে এটা সময়ত হৈছে কি, ভুচুম পহু ওলালখন সময়ত, সেইটো সময়ত মানে ভিচিডিবিলাক বৰ চলিছিলে। আমি নিজেওতো চাইছিলো। তেতিয়াই মানে মই ভুচুম পহুখন মানে হেৰি কৰিছিলো, প্ৰযোজনাও কৰিছিলো আৰু পৰিচালনাও কৰিছিলো, সহ পৰিচালনা কৰিছিলো। আৰু ইতিমধ্যে আপুনি যে কৈছে হস্তকলা বিশাৰদ, এইবোৰ মানে চব মই ভগৱানৰ নাম বুলি ভাবো। মানে এটা সময়ত মই বহুত কৰিছিলো। মানে মই এখন ইনষ্টিটিউটে আছিলে, মডেল ইনষ্টিটিউট বুলি। তাত মানে ল'ৰা ছোৱালীক হস্তকলাৰ বেছিখিনি শিকাইছিলো, আৰু তাৰ দ্বাৰা বহুত ল'ৰা ছোৱালী উপকৃত হ'ল। কিন্তু বহুত ল'ৰা ছোৱালী উপকৃত হ'ল আৰু আত্মসংস্থাপন পালে বহুতে, তেনেকুৱা হ'ল। তাৰপিছতে গীত গাই ভালেই পাওঁ, এতিয়াও গাই থাকো। গীত গালে মানে যিয়ে হওক, অন্যে যেনেকুৱাই নাপাওঁ, মই নিজে খুবেই ভাল পাওঁ। আমাৰ বন্ধুসকলৰ কাৰণে এটা গীত গুণগুণাই দিয়কচোন। আপোনাৰ ভাল লগা গীত এটা গুণগুণাই দিয়ক। মানে এনেই আৰু এনেই ভাল লাগিব, ভাল লাগিব। তেতিয়াহ'লে আৰু ঠিক আছে, জোন ঢলেটোকে অকণমান টানি দিম, যিহেতু ট্ৰেক একো নাই। জোন ধনে জোনালিতে তৰা অতি চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোন ধনে জোনালিতে তৰা অতি চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোনে কয় তৰাৱতী মোৰ ফালে চাহ, ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা, চকুত লাগিলে আপোনাক মানে কণ্ঠও বৰ ধুনীয়া। আচ্ছা, ধন্যবাদ। আৰু এটা গাওকচোন, আৰু এটা গাম নেকি? মই মোবাইলৰ এটা ট্ৰেকত গাম। ঠিক আছে, ভাল লাগিব। সেইটো মানে হেৰিকে গাইছো, তেতিয়াহ'লে অসমৰ উপৰিটো গাম। সেইটো মোৰ প্ৰিয় গীত। আচ্ছা, ট্ৰেকত লগাই যাওঁ। কিবা এটা লাগে, তেতিয়া গাই ভাল লাগে।
ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠালে অসমীয়াই ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠালে গোটেই জীৱন বিচাৰিলে মনে জীৱন ৰাতি গোটেই জীৱন বিচাৰিলে মনে জীৱন ৰাতি অসম দেশৰ দৰে নেপাম ইমান দখন মাটি মন্দিৰা তোমাৰ সেউজী পৰিলে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে বহাগতে আমাৰে আইমহুৰা হৈ ঘূৰে আমাৰে আইমহুৰা হৈ ঘূৰে মাধৱ ফুলৰ হাতেৰে লখিমী আদৰে নয়ন একে কৰাৰাম ধেনুৰে দৰে তোমাৰ ভাষাৰ মৰম কিমান তোমাৰ তুমি দৰে দেহৰ ধনে পাঠ কৰোঁ তুমি দৰে বহল ধনে পাঠ কৰোঁ জন্ম ললো ইয়াতে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে মোৰ বৰ প্ৰিয় আপোনাৰো প্ৰিয় নহয় জানো বহুত প্ৰিয় লাগে আৰু গোটেই মানে অসমৰ মানে গোটেই হেৰিখিনি মানে ঐতিহ্যখিনি গোটেইখিনি ধৰি ৰাখিছে গতিকে এইটো আমাৰ অতি আদৰৰ অতি প্ৰিয় গীত হয় এইটো তাৰপিছত ইয়াৰ বাহিৰে আপোনাৰ আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈছে নহয় কি আছিল নামকেইটা কওকচোন নামকেইটা এইখনটো বিহংগ বুলি চাওঁ তাৰপিছতে হেৰি জিলিঙনি তাৰপিছতে এইটো হেৰি আছিলে এইটো নামবিলাক পাহৰি থাকোঁ মুঠতে এইখনৰ সৈতে আপোনাৰ 8খন গ্ৰন্থ এখন 8 নম্বৰ গ্ৰন্থ ইতিমধ্যে 7খন ঋষিকা পংখেদি তাৰপিছতে কবিতাও ভাল কবিতা লিখে হয় মানে মনে কি লিখো আৰু আপোনাৰ কবিতা ভগৱানে দিব লাগিব আৰু আগবাঢ়ি যাওক ন এনেকে অসমীয়া সাহিত্য জগতলৈ আপোনাৰ আৰু ন ন সৃষ্টি হওক তাৰপিছত গীত আপুনি লিখিছে ন নিজা গীত আছে লিখিছো গীতৰ কথা আছে মানে এতিয়ালৈকে সুৰ হোৱা নাই আমি নিশ্চয় সোনকালে আপোনাৰ পৰা সুৰ নিশ্চয় আপুনি গীত গাই ভাল পায় আপোনাৰ কণ্ঠটো সুন্দৰ ভাল পাওঁ অভিনয় কৰি ভাল পাওঁ গীত গাই ভাল পাওঁ সৰু গতিকে মানে যিমান পাৰে সোনকালে সুৰ হওক গীতৰ আশা কৰিলো আশীৰ্বাদ কৰিব নিশ্চয় গীত শুনা পাম আশীৰ্বাদ কৰিব ইয়াৰ পিছত মানে বিহংগবেদীৰ চাহ মানে ইতিমধ্যে প্ৰকাশ হৈছে
অসমত মানে যিসকলে পঢ়িছে ইতিমধ্যে তেওঁলোকে ভাল পাইছে আৰু এক আন্দোলনৰ সৃষ্টি হৈছে। ইয়াৰ পিছত আপুনি নেক্সট আপোনাৰ মানে ইয়াৰ পিছৰ আপোনাৰ সপোন কি কৰিম বুলি ভাবি আছে? সপোন ভৱিষ্যতত আৰু কি কৰিব আপোনাৰ? বহুত সপোন আছে। এতিয়া প্ৰথমতে মই চুটি গল্প অলপমান লিখিম, সেইটো। তাৰপিছতে গল্প নে অনুগল্প? অনুগল্প লিখিম। তাৰপিছতে প্লেনটো ধেৰ আছে। সৰু ল'ৰা ছোৱালীক লৈ পেলাই অলপমান মানে চিৰিয়েল টাইপৰ বনোৱাৰো এটা প্লেন আছে মোৰ। সেইটো এটা প্লেন আছে। আৰু তাৰোপৰি এটা প্লেন আছে এই বৃদ্ধাশ্ৰমক লৈ। বৃদ্ধাশ্ৰমত বৃদ্ধসকল যে গৈ থাকেগে, কি কাৰণত থাকিব লগা হয়, কিমান কষ্ট। কিছুমানৰ ল'ৰা ছোৱালী বেলেগত থাকে, কিবা হয় বা যি কাৰণতে নহওক, বৃদ্ধ বয়সত মানুহে ঘৰত থাকি ভাল পায়, নহয় জানো? গতিকে তাত কিছুমান আছে, কিন্তু কিছুমান ঘৰত থাকিও মানে বহুত জ্বালা যন্ত্ৰণা সহিও বহুত ঘৰত আছে, কিন্তু তেওঁলোক ওলাই যাবলৈও কোনো চ'ৰ্চ পোৱা নাই। মানে বৃদ্ধাশ্ৰমত গৈও হয়তো ভাল পালেহেঁতেন থাকি, কাৰণ বৃদ্ধাশ্ৰমত আজিকালি ভাল হৈছে, বহুত মানে ফেচিলিটি আছে আজিকালি, কিন্তু সেইখিনিও ঢুকি পোৱাগৈ নাই। গতিকে সেই মানুহখিনি কষ্ট খাই থকাতকৈ সেই মানুহখিনিক বিচাৰি যাম, তেনেকুৱা এটা প্লেন আছে কিন্তু মোৰ। আৰু তাৰপৰি লিখা মেলা এইখিনিতো চলিয়ে থাকিব, গান লিখা মেলা। আপোনাৰ এই ভৱিষ্যতৰ যি সপোন, সেই সপোন বাস্তৱ হওক আশা কৰিছো, বাস্তৱ হওক। আৰু সৰু ল'ৰা ছোৱালী লৈ যিখন চিৰিয়েল কৰিম বুলি ভাবি আছে, এইখনো বাস্তৱৰ ৰূপ পাওক বুলি আশা কৰিলো। আৰু শেষত যিখন অনুগল্প আপুনি লিখি আছে, সেইখনো খুব সোনকালে প্ৰকাশ হওক, আমি আশাবাদী। আৰু শেষত আজি এই ভিডিঅ'টোৰ শেষত আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু লগতে সুস্বাস্থ্য মানে হৈ থাকক, সেইটো মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো। লগতে আৰু আগবাঢ়ি যাওক, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো। আৰু ময়ো কওঁ এইখিনিতে, আপুনি আপোনাৰ কৰ্মস্থলত সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু আপোনাৰ যিটো নাম অতীতৰ পৰা আছে, সেই নামটো বৰ্তমানেও সম্পূৰ্ণকৈ উজ্জ্বলি গৈ থাকক, আগুৱাই যাওক, তাৰে কামনা কৰিছো। লগতে সপ্তসিন্ধু প্ৰকাশনলৈ মই মানে জনাইছো, এইটো কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু যিসকলে কিতাপ ছপা কৰিম বুলি ভাবিছে, সপ্তসিন্ধু প্ৰকাশনলৈ আহক, ইয়াতে কৰক, বৰ সুন্দৰকৈ কৰে। ইয়াৰ টাৰ্গেটিঙো আমাৰ ৰশ্মিৰেখা কাশ্যপে বৰ সুন্দৰকৈ কৰে, কাৰণ মই যিহেতু নিজেই গম পাইছো। গতিকে তালৈ আগবাঢ়ি আহক। আৰু গোটেই অসমবাসী ৰাইজক এটাই কৰিছো, সকলো ভালেৰে থাকক, সুন্দৰ হৈ থাকক, কুশলে থাকক, আৰু নতুন নতুন পৰামৰ্শ আগবঢ়াওক। আমি কেনেধৰণৰ কাম কৰিলে আপোনালোকে ভাল পাব। জৰিয়তে আমি অসমবাসীৰ লগতে আমাৰ শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক সকলোকে আহ্বান জনাইছো, কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলক। কিতাপ পঢ়াৰ আন্দোলন গঢ়ি ঠিক আছে। ঠিক আছে, ধন্যবাদ। আজিলৈ আমি আহিছো। ধন্যবাদ, নমস্কাৰ।